টিংখাঙৰ পিঠাগুটি পিঠাপথাৰত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা হয়। অচিনাক্ত বাহনৰ খুন্দাত থিতাতে নিহত বাইক আৰোহী। নিহত বাইক আৰোহীজন হৈছে পিঠাগুটি গড়চিগা গাঁও নিবাসী তথা লংবৈজান হাইস্কুলৰ শিক্ষক পবিত্ৰ বৰা 40 বছৰ। ৰাজগড়ৰ দিশৰ পৰা পিঠাগুটি গড়চিগা নিজ গৃহ অভিমুখে বাইকেৰে গৈ থকা অৱস্থাত পিছফালৰ পৰা খুন্দিয়ে বাহনখনে। ইফালে ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে বাহনখন। ঘটনাস্থলীত উপস্থিত হৈ বৰবাম আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে। আমাৰ গাঁৱৰ এজন সৰ্বহী যুৱক পবিত্ৰ বৰা ঠিক ৰাজগড়ৰ পৰা আপোনাৰ পিঠাগুটি চাৰিআলি দিশে আহি আছিলে। তেখেতক কোনোবা অচিনাক্ত কোনোবা এখন গাড়ীয়ে মানে আপোনাক কম কি ইমান বেয়াকৈ মাৰি থৈ গ'ল। তাৰ বিশেষকৈ সেই দুখটো মাত্ৰ হ'ল আমাৰ এই যিটো ৰাস্তা বনাই থকা কোনোবা এটা কোম্পানী, যিটো গৌতম কনষ্ট্ৰাকশ্যন নে কি বুলি কয়, সেই কোম্পানীটোৱে বনাই আছিলে ৰাস্তাটো। মাজে মাজে মানে তেওঁলোকে এনেকুৱা এটা এডোখৰ মানে আপোনাৰ যেনেকৈ এৰি থৈ গৈছে, গাড়ীখন পাৰ হ'বলৈও অসুবিধা হয়, মানুহৰতো বাৰু বেলেগেই। সেই গাড়ীত হয়তো সেই তেখেতলোকে সেইজন ড্ৰাইভাৰে সেই গাড়ীখন বচাবলৈ বা গাঁতৰ পৰা বচাবলৈ যাওঁতে তেখেতৰ লগত সংঘৰ্ষ হয়। যুৱকজনৰ নামটো কি আছিলে? পবিত্ৰ বৰা। ঘৰ ক'ত হৈছিলে? ঘৰ গড়চিগা গাঁও, পিঠাগুটি চাৰিআলি সমীপতে। তেখেতে লংবৈজান হাইস্কুলত শিক্ষক কৰিছিলে। আজি ক'ৰবাত ক'লৈ আহি আছিলে? তেখেতে ৰাজগড়ৰ ফালৰ পৰা ঘৰলৈ আহি আছিলে। তেতিয়া ঘটনাটো সংঘটিত হ'ল।